নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী আৰম্ভণিতে গুৱাহাটী মহানগৰী এটা ভয়ংকৰ ঘটনা জলমগ্ন গুৱাহাটী মহানগৰী নিশাৰ ভাগত কৃত্ৰিম বানৰ মাজতে উন্মুক্ত নলাত উঠি গ'ল এটি কণমানি নলাত উঠি গ'ল 8 বছৰীয়া অবিনাশ চৰকাৰ জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে স্কুটিৰ পৰা পৰি নলাত উঠি গ'ল এটি শিশু পিতৃৰ সৈতে স্কুটিত গৈ থকা অৱস্থাতে সংঘটিত হৈছে ভয়ংকৰ ঘটনাটি পুৱতি নিশালৈকে এছডিআৰএফ চানমাৰী আৰক্ষীয়ে চলাইছিল অভিযান কিন্তু এই পৰ্যন্ত কণমানি শিশুটি উদ্ধাৰ কৰিব পৰা হোৱা নাই সন্ধানহীন শিশুটিৰ ঘৰ নুনমাটি ভৱানীপুৰত নিখোজ অবিনাশ চৰকাৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ জ্যোতিনগৰৰ পৰা নুনমাটিলৈ গৈ থাকোতে অঘটন সংঘটিত হয় পিতৃ সম্পৰ্কীয় ভাতৃৰ সৈতে স্কুটিৰে যোৱাৰ সময়ছোৱাতে এই অঘটন আৰু দুৰ্ঘটনাৰ পিছতে উন্মুক্ত নলাত পিছলি পৰিছিল অবিনাশ বৰষুণৰ ফলত উফন্দি উঠিছিল উন্মুক্ত নলাটো আৰু উন্মুক্ত এই নলাতে পৰি উঠি গ'ল 8 বছৰীয়া কণমানি অবিনাশ আৰক্ষী জিএমচিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে স্থানীয় ৰাইজে চানমাৰী থানালৈ গৈ বিমুখ অবিনাশৰ পৰিয়াল থানাত ওসি নথকাৰ অজুহাত দেখুৱাই ঘটনাস্থলীত আৰক্ষীও যথেষ্ট পলমকৈ উপস্থিত হোৱাৰ অভিযোগ আহিছে লগতে পৰিস্থিতি বুজ ল'বলৈ সাংসদ বিজুলী কলিতা মেধি ঘটনাস্থলীত উপস্থিত হৈছেগৈ লগতে ঘটনাস্থলীৰ পৰাই জিলা আয়ুক্তক ফোন কৰি উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে এছডিআৰএফে এতিয়া উদ্ধাৰ অভিযান তাত অব্যাহত ৰাখিছে পোনপটীয়া সম্প্ৰচাৰত আমি সংযুক্ত হৈছো প্ৰিয়ব্ৰতৰ সৈতে প্ৰিয়ব্ৰত এই মুহূৰ্তৰ আপডেট আমি আপোনাৰ পৰা জানিব বিচাৰিছো হয় ৰশ্মিতা চাওক বিগত সময়ত আমি খবৰ জনাই আছিলোঁ যে কেনেধৰণে আচলতে যিসমূহ জাবৰ আছে এই ইয়াতে কিছুমান জাবৰ জমা হৈছে এই নলাটোৰে আহি আৰু যিসমূহ জাবৰ আছে জাবৰসমূহ নিষ্কাশন কৰি ইয়াৰ পৰা জেচিবিৰে খান্দি উলিয়াই এক প্ৰকাৰ চালিবলৈ চেষ্টা কৰা হৈছিল আৰু ইয়াতে চাবলৈ চেষ্টা কৰা হৈছিল কেনেবাকৈ শিশুটি ইয়াতে আছে নেকি গতিকেলৈ বৰ্তমান সময়ত তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে কিছু পৰিমাণে হ'লেও তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু পুৱাৰ সময়ৰ ভাগত আমি দেখুৱাই আছিলোঁ যে বা অভিযোগ উত্থাপন হৈছিল যে একেবাৰে তৎপৰ হোৱা নাই বা একেবাৰে সক্ৰিয় হোৱা নাই যি প্ৰশাসনৰ লোকসমূহ আছে বা যি বিভাগীয় কৰ্তৃপক্ষসমূহ আছে এছডিআৰএফে হওক বা আৰক্ষী বিভাগেই হওক সেই সময়ত তৎপৰ হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছিল কিন্তু শেহতীয়াকৈ আমি বৰ্তমান সময়ত জনাইছোঁ কিছু হ'লেও তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু যিসমূহ আত্মীয় বিশেষকৈ পুৱতি ভাগলৈকে অভিযান চলাই আছিল আমি পুনৰ এবাৰ কৈছোঁ বিগত সময়তো কৈ আহিছোঁ যে পুৱতি সময়লৈকে অভিযান চলাইছিল আৰু বৰ্তমান সময়তো তেওঁলোকে আত্মীয়ৰ তৰফৰ পৰা যেনেধৰণে পাৰি তেওঁলোকে নিজে ড্ৰেইনত বিভিন্ন ধৰণৰ গাঁতত সোমাই আচলতে বিচাৰিবলৈ এক প্ৰকাৰ সন্ধান কৰিবলৈ চেষ্টা কৰিছে কিন্তু বৰ্তমানলৈকে কোনো সন্ধান পোৱা নাই আৰু এই ৰাস্তাটোৰ সম্পূৰ্ণ যান বাহনসমূহ ৰখাই কিছু সময় পূৰ্বে জেচিবিৰে আচলতে যিসমূহ জাবৰ আছে জাবৰসমূহ উঠোৱা হৈছিল আৰু ইয়াতে চাবলৈ চেষ্টা কৰা হৈছিল হয়তো পুনৰ কৰা হ'ব কিন্তু বৰ্তমান সময়ত কিছু সময়ৰ বাবে স্থগিত ৰখা হৈছে যিহেতু বৰষুণো দি আছে যথেষ্ট বৰষুণো আৰম্ভ হৈছে কিছু সময়ৰ পৰা গতিকে অভিযান কাৰ্যতো কিছু অসুবিধা হোৱা দেখিবলৈ পোৱা গৈছে যিসমূহ এছডিআৰএফ বাহিনীয়ে হওক বা অন্যান্য যিসমূহ পুৱাৰ ভাগৰ পৰা চাওক যেতিয়া আমি বাতৰি সংগ্ৰহ কৰিবলৈ আহিছিলোঁ বা যেতিয়া পুৱাৰ ভাগতে আমি খবৰটো পাইছিলোঁ বা ৰাইজক জনাইছিলোঁ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিছিলোঁ তেতিয়া সেই সময়ত কোনো এছডিআৰএফৰ বাহিনী দেখা পোৱা নাছিল কিন্তু তাৰ পাছত প্ৰায় 11 বজাত বা 11:30 বজাত এছডিআৰএফ বাহিনী দল এতিয়া আহি ইয়াতে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল আৰু যি পৰিস্থিতি আচলতে বুজ লোৱা দেখিবলৈ পোৱা গৈছিল তাৰ পাছতে তেওঁলোকে নিজাববীয়াকৈ এক আচলতে সন্ধান আৰম্ভ কৰিছিল আৰু যোৱা নিশাটোৰ যদি কথা কোৱা হয় তেন্তে যোৱা নিশাটোত খবৰ পোৱাৰ পাছত এছডিআৰএফৰ বাহিনী ইয়াতে উপস্থিত হৈছিল বা আৰক্ষী বাহিনী ইয়াতে উপস্থিত হৈছিল ঠিকেই কিন্তু বৰ্তমান সময়ত অভিযোগ উত্থাপন হৈছে যে তেওঁলোকৰ হাতত যি প্ৰয়োজনীয় সামগ্ৰী থাকিব লাগে প্ৰয়োজনীয় যিবোৰ সাধন থাকিব লাগে আচলতে সাধনসমূহ নাছিল এটা লাইটকে ধৰি বিভিন্ন ধৰণৰ দা কটাৰী বা জোতা ইত্যাদি কোনো ধৰণৰ ব্যৱস্থা নাছিল বুলি তেওঁলোকৰ আত্মীয়সকলে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে যাৰ ফলত যি অভিযান আছিল অভিযান তীব্ৰতৰ কৰিব পৰা নাছিল বা অভিযান সফল হোৱা নাছিল ৰাতিৰ ভাগত আৰু প্ৰায় 3 মান বজাত তেওঁলোকৰ এছডিআৰএফ বাহিনী আৰু যি আৰক্ষী বাহিনী আছিলে এছডিআৰএফ বাহিনী আৰু আৰক্ষী বাহিনীয়ে তেওঁলোকক গুচি গৈছিল বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে তাৰ পাছত তেওঁলোকৰ আত্মীয়ই পুৱা প্ৰায় 5-6 বজালৈকে অভিযান চলাইছিল কিন্তু সফল হোৱা নাছিল আৰু পুৱাৰ ভাগৰ পৰাই পুনৰ তেওঁলোকে যেতিয়া পোহৰ হ'ল পুনৰ তেওঁলোকে অভিযানত নামি পৰিলে আত্মীয়সকলে কিন্তু এছডিআৰএফ বাহিনী সেই সময়ত দেখিবলৈ পোৱা নাছিলোঁ কিন্তু তাৰ পাছতহে মই পুনৰ জনাইছোঁ যে 11 মান বজাতহে আমি যেনেদৰে ক'লোঁ 11 মান বজাতহে দেখিবলৈ পালোঁ যে এছডিআৰএফ বাহিনী উপস্থিত হ'ল আৰু তাৰ পাছতে সাংসদগৰাকী উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল সফলতা এতিয়ালৈকে লাভ কৰা হোৱা নাই অবিনাশৰ পিতৃৰ ভাষ্য আছে আমি আগবঢ়াই লৈছোঁ মোৰ দুখটো মইহে বুজি পাওঁ যেনেকৈ কৈছে ন মোৰ পাপাক কিয় মই বচাব নোৱাৰিলোঁ মোৰ দুখ মানে বহুত দুখ কলিজাটো বিষাই আছে জানে না দাদা কি কথা পাতিম কওক আপোনাৰ লগত কলিজা বিষাই আছে মোৰ হাতখন যেতিয়া ধৰিলোঁ পাপা বুলি কৈছে কোৱাৰ লগে
তাক যেতিয়া হাত ধৰিলে তাৰ লগত ময়ে পৰি গ'লো নালাত পৰাৰ লগে মই আৰু তাক সি যেতিয়া পৰি গ'ল মোৰ হাতৰ পৰা সি খোল খাই গ'ল খোল খালে মই আৰু দেখা নাই ৩-৪ ফুট দেখা পালোঁ তাৰপিছত তাক মই দেখা পোৱা নাই তাৰ লগে লগে মই ভাই আহি আছোঁ বৰষুণ দি আছিল পুৰা বৰষুণ দি সেইখিনি জেগা অলপ বেয়াও আছিল তাতে চিলিপ হৈ ৰাস্তাখিনি অলপ পানী আহিছিল গম নাপায় ইমান কোন আছিল আপোনালোক মই মোৰ ভতিজা আৰু ল'ৰা তাই ইয়াক খুৱাই চুৱাই সেনেকৈ ধুনীয়াকৈ লৈ গৈছোঁ আৰু বৰষুণ পৰি আছে এইফালে ৰাস্তাটো জাম আছে সেইফালে গৈছোঁ এইফালে এটাই ৰাস্তা অহা যোৱা কৰিব দিওঁ মই ইমান জামত কোন সেইফালে গুচি যাওঁ ঘৰত এনেকৈ ভাবিছোঁ সি থাকে দোকানতে থাকে কেতিয়াবা দেউতাকে থাকে সি নাথাকে সি কালি মানে আজি পৰীক্ষা শেষ গৈছে কালি পৰীক্ষা শেষ গৈছে আজি মানে স্কুল যোৱাৰ কথা নাছিল দেউতাকৰ লগত থকাৰ কথা আছিল আজি এতিয়া প্ৰশাসনৰ তৎপৰতা আমি দেখা নাই তেওঁলোকে অভিযান চলাই আছে আমি নিজে কৰি আছিলোঁ নিজাকে এতিয়ালৈ প্ৰশাসনক মই একো সুবিধা আমাৰ হেৰি পোৱা নাই নিশাই জনোৱা হৈছিল নিশা কোনোবা লোক উপস্থিত হৈছিল নিশা সকলোবোৰ আহিছিলে ৰাতিপুৱা চানমাৰী থানাত গ'লোঁ তেওঁ অচি ছাৰৰ নাম্বাৰটো লৈ আহিছিলোঁ ফোন কৰিছোঁ কিন্তু ফোন ৰিচিভ কৰা নাই 4-5 মানে ফোন কৰিছোঁ তেওঁ ফোন ৰিচিভ কৰা নাই লগে পোৱা নাই পোৱা তাতে গৈছিলোঁ তাতে লগ পাইছিলোঁ দুৰ্ভগীয়া পিতৃ মাতৃৰ ভাষ্য তেওঁলোকে উল্লেখ কৰিছে যে কোনো ধৰণৰ সঁহাৰি প্ৰশাসনৰ তৰফৰ পৰা পোৱা নাই চানমাৰী আৰক্ষীৰ অচিৰ ফোন কৰিও কোনো ধৰণৰ সঁহাৰি তেওঁলোকে লাভ নকৰিলে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে 11 বজাৰ পৰা কামত লগা SDRFে কেতিয়ালৈ উদ্ধাৰ কৰিব এটি কণমানি পুনৰ প্ৰিয়ব্ৰতৰ সৈতে সংযুক্ত হৈছোঁ প্ৰিয়ব্ৰত আপুনি ইতিমধ্যে জনাইছে যে JCB লগাই খন্দা হৈছে গতিকে কিমান দূৰলৈ খন্দাৰ সম্ভাৱনা আছে বা এই স্থানৰ পৰা কিমান দূৰলৈ উঠি যোৱাৰ সম্ভাৱনা থাকিব পাৰে এই 8 বছৰীয়া অবিনাশ হয় চাওক ৰশ্মিতা বৰ্তমান সময়ত পুনৰ কাম আৰম্ভ কৰিবলৈ হৈছে এয়া যি JCB পুনৰ সেই জেগাত সংস্থাপিত কৰা হৈছে আৰু পুনৰ হয়তো খনন কৰা হ'ব খনন কৰি সেই জাবৰসমূহ পুনৰ চালন কৰা হ'ব চাগে য'ত সম্ভাৱনা আছে যে তাত থাকিবও পাৰে আৰু ইয়াতে এটা কথা খন্তেক পূৰ্বে আমি গম পাইছোঁ যে আগতে যদিও বা ডাৰভাইচন নাই কোনো নলাৰ বেলেগলৈ ক'তো যোৱা নাই যদিও এইখিনিতে যি স্থানত আচলতে JCBখন থিয় হৈ আছে ইয়াৰ তলতে এটা কালভাৰ্ট আছে গতিকে কালভাৰ্টটোৰ তলেদি কালভাৰ্টটো আছে ৰাস্তাটোৰ তলেদি গতিকে ৰাস্তাটোৰ তলেদি কেনেবাকৈ আচলতে যাব পাৰে নেকি এনেধৰণৰ সম্ভাৱনা উঠি আহিছে আৰু যিহেতু নতুনকৈ নিৰ্মাণ কৰা হৈছে নলাটো গতিকেলৈ মাজতো ক'ৰবাত হয়তো লাগি ধৰিব পাৰে নেকি এনেধৰণৰ সম্ভাৱনা বৰ্তমানত আহি পৰিছে গতিকেলৈ কোনো নিশ্চয়তা নাই কোনো আচলতে উত্তৰ ওলোৱা নাই বৰ্তমানলৈকে যদিও বা অভিযান চলি আছে আৰক্ষীৰ ফালৰ পৰা চলোৱা হৈছে তেওঁলোকৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা চলোৱা হৈছে আত্মীয়ৰ ফালৰ পৰা চলোৱা হৈছে SDRFৰ ফালৰ পৰা চলোৱা হৈছে হয় প্ৰিয়ব্ৰতে দেখুৱাই গৈছে এই দৃশ্য এনেধৰণে এতিয়া JCB লগাই এই স্লেবসমূহ যিবোৰ পদপথৰ স্লেব আছিল সেইসমূহ এটা এটাকৈ খন্দা হৈছে আৰু হয়তো চোৱা যাব জাবৰসমূহ উঠাই প্ৰিয়ব্ৰত ইতিমধ্যে পৰিয়ালৰকে অভিযোগ কৰিছিল যে বহু পলমকৈহে তেওঁলোকে খবৰ লাভ কৰিছিল অৰ্থাৎ তেওঁলোকে প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছিল কিন্তু কোনো ধৰণৰ সঁহাৰি লাভ নকৰে নিশাৰ ভাগত অভিযান চলিছিল যদিও খুব পুৱাৰ ভাগৰ পৰা হয়তো অভিযান নচলালে এতিয়া 11 বজাৰ পিছত অৰ্থাৎ বৰ্তমান 1 বজাতহে JCB লগাইছে নেকি হয় চাওক ইয়াৰ পূৰ্বে যদিও বা তেওঁলোকে খোজকাঢ়িয়ে হওক বা তেওঁলোকে নিজে গৈ সেই স্থানত পৰীক্ষা কৰিব বিচাৰিছিল কিন্তু JCB বা অন্য এনেধৰণৰ কোনো যন্ত্ৰ ইয়াৰ পূৰ্বে ব্যৱহাৰ কৰা হোৱা নাছিল বা ব্যৱহাৰ অনা নাছিল কিন্তু বৰ্তমান সময়ত কিছু সময় পূৰ্বেহে যিহেতু ঘটনাটো হৈ যোৱা বহু সময় সংঘটিত হৈছে যোৱা কালিৰ নিশাৰ প্ৰায় 10:30 পৰা 11 বজাৰ ভিতৰতে দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু তাৰ পাছৰ পৰা যথেষ্ট ঘণ্টা কেইবাটাও ঘণ্টা উকলি গৈছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত ইয়াৰ পৰা প্ৰায় আপোনাৰ ধৰিব আধা ঘণ্টামান পূৰ্বৰ পৰাই JCB অনা হৈছে বা JCBখনে এতিয়া খনন কৰা হৈছে লক্ষণীয় হ'ব যে ইয়াতে যিটো পথ অৱলম্বন কৰা হৈছে যিটো পদ্ধতি অৱলম্বন কৰা হৈছে সফল হ'ব পাৰিব নে নোৱাৰে বৰ্তমান সময়ত লক্ষণীয় হ'ব ৰশ্মিতা নিশাৰ ভাগত কণমানিটোৰ চিঞৰ বাখৰ কিবা শুনা গৈছিল কিমান দূৰলৈ পিতৃয়ে কিবা জনাইছিল সেই সন্দৰ্ভত হয় ৰশ্মিতা চাওক নিশাৰ ভাগত আচলতে সময় যথেষ্ট হৈ গৈছিল 10:30-11 বাজিছিল আৰু যথেষ্ট বৰষুণ হৈ আছিল সেই সময়ত যিহেতু বৰষুণ দি থকাৰ বাবে সেই পথে যাব লগা হৈছিল পিতৃ অন্যথা তেওঁলোকে বামুণী মৈদামৰ পৰা নুনমাটিলৈ যাবলৈ পোনপটীয়াকৈ যিটো ৰাস্তা আছে সেই তাৰে যাব পাৰিলে হয় কিন্তু এই পথত যথেষ্ট বানপানীৰ সৃষ্টি হৈছিল কৃত্ৰিমানৰ সৃষ্টি হৈছিল বা বোকাময় হৈ পৰিছিল যাৰ ফলত তেওঁ শিশুকেইটিক লৈ ভিতৰে আচলতে গলিৰে যাবলৈ চেষ্টা কৰিছিল আৰু গলিৰে যাওঁতে এই ঘটনা সংঘটিত হৈছিল আৰু সেই সময়ত যথেষ্ট বৰষুণ দি আছিল আৰু যথেষ্ট বৃষ্টিপাত ধাৰাসাৰ বৰষুণ আছিল বুলি জানিব পৰা গৈছে বা পিতৃয়ে কৈছে আৰু বৰষুণ হৈ থকাৰ বাবে তেওঁ
আচলতে তেওঁ স্থানীয় ব্যক্তিসকলৰ পৰা সহায় বিচাৰিছিল যদিও কিছু পলমকৈহে সহায় পাইছিল, যাৰ ফলত কোনো ধৰণৰ চিঞৰ বাখৰ বা কোনো ধৰণৰ সংকেত পাবলৈ সেই সময়ত সুবিধা নহ'ল। আৰু পিতৃয়ে ইতিমধ্যে জনাইছে যে যেতিয়া দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই সময়তে তেওঁ শিশুটি হাতত ধৰিবলৈ চেষ্টা কৰিছিল আৰু ধৰিছিলোঁ, কিছু পৰিমাণে ধৰিছিলোঁ, কিন্তু পানীৰ প্ৰচণ্ড সোঁতৰ বাবে তেওঁ আচলতে ধৰি ৰাখিব নোৱাৰিলে বা পানীৰ সৈতে শিশুটিক লৈ গ'ল। আৰু তাৰ পাছতহে আচলতে তেওঁ যেতিয়া স্থানীয় ব্যক্তিক যোগাযোগ কৰিছিল, তাৰপাছত আৰক্ষীক জনোৱা হৈছিল, আৰক্ষী উপস্থিত হৈছিল, তাৰ পাছতে আচলতে গোটেই কথাবোৰ আহি পৰিছিল। আৰু সেই সময়ত আচলতে বিদ্যুৎ সংযোগো নাছিল বুলি জানিব পৰা গৈছে বৰ্তমান সময়ত, যাৰ বাবে আচলতে যিসমূহ ষ্ট্ৰীট লাইট যদিও বা ক'ৰবাত আছিলো যদিও অন্ধকাৰময় পৰিস্থিতিত আছিল সেই সময়ত, যাৰ বাবে সেই সময়ত কোনো মুহূৰ্ত পোৱা নগ'ল। আৰু কেইছেকেণ্ডমান ভিতৰতে শিশুটি আচলতে নলাৰ পৰা হেৰাই যোৱা উপক্ৰম হ'ল সেই সময়ত। ৰশ্মিতা, নিশ্চয়কৈ প্ৰিয়ব্ৰতৰ সহায়ত আমি দেখুৱাইছোঁ এয়া বৰ্তমান JCBৰ সহায়ত এই নলা খন্দা হৈছে আৰু উন্মুক্ত নলাতে পৰি কণমানি এটি শিশু 8 বছৰীয়া এটি কণমানি নিৰুদ্দেশ হৈ আছে এতিয়ালৈকে। আৰু ইতিমধ্যেই নিশাৰ বহু পলম হৈছিল, 10:30 বাজিছিল, গতিকে পিতৃয়ে কোনো ধৰণৰ সঁহাৰি পোৱা নাছিল। সেই সময়ছোৱাত স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকে নিজেই কিছু বিচৰাৰ চেষ্টা কৰিছিল, আৰক্ষী থানালৈ গৈ তেওঁলোক বিমুখ হৈছিল। গতিকে নিশাৰ ভাগত এনেধৰণৰ তৎপৰতা দেখিবলৈ পোৱা নগ'ল। আৰু বৰ্তমান JCBৰ সহায়ত এই স্লেবসমূহ বৰ্তমান উঠোৱা হৈছে। কেতিয়ালৈ এয়া অভিযান চলিব বা কেতিয়ালৈ উদ্ধাৰ হ'বগৈ এই শিশুটি সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে বিজুলী কলিতা মেধি আজি পুৱাৰ ভাগত তাত উপস্থিত হৈছিল, তেওঁৰ প্ৰতিক্ৰিয়া আমি আগবঢ়াই লৈছোঁ। এটা অনুৰোধ, ৰাতি পুলিচ প্ৰশাসন আহিছে, এতিয়া প্ৰশাসন আহিছে, চাইছে, গাড়ীত বহি আছে, অলপ ঘূৰা ঘূৰি কৰিছে। NDRF ফোন কৰা হৈছে, 2 ঘণ্টা পিছত আহিছে। আচ্ছা, ৰাতি ইহঁতে আমাৰ লগত এই ট্ৰেইনত এনেকা হেৰি কৰি কৰি চাইছে, চোৱাৰ পিছত আমিও চাইছোঁ, নামি চাইছোঁ, পোৱা নাই। 3টা 3:30 বজাত NDRF নাই, পুলিচো নাই। এইটো ইহঁতৰ দায়িত্ব হয়নে নহয়? মই এইটোৱে অনুৰোধ কৰিম, দায়িত্ব হয়নে নহয়? আমি ভুক্তভোগী সেই ৰোডত যাই কান্দি আছো, একটা মানুহ আমাক যে অলপ ছাপৰ্ট দিব, অলপ সহায় কৰিব, এটা মানুহ নাই। 2-এজনক কৈ এওঁলোকৰ নাম্বাৰ লৈ তাৰপিছত মাতিছোঁ, মাতাৰ পিছত বস্তুটো আহিছে। মোৰ ল'ৰাক থানাত পঠাইছোঁ, চানমাৰী থানাত যা। কি হ'ল? পুলিচবিলাকে কি কয়, উচি নাই, এতিয়া নহ'ব। এইটো কথা নেকি? তাৰ পিছত মোৰ ল'ৰাৰ লগত হেল্ল', নমস্কাৰ। শুনক না, মই সেই কালি যে আপোনাৰ সেই জ্যোতিনগৰ অঞ্চলত যে ড্ৰেইনত ল'ৰাটো যে উঠি গ'ল, সেই অঞ্চলতে আছোঁ বুজিছে। তো কালি SDRF আহিছিলে কালি, কিন্তু মানে কি হ'ল, ৰাতি অকণমান চাপ্লাই গুচি গ'ল, তো এতিয়ালৈকেতো মানে পোৱা নাই, গতিকে এতিয়াতো নাই কিন্তু এতিয়া টিম নাই। মই যেতিয়া আহিছোঁ স্পটতো ৰাতিপুৱাৰ পৰা টিম নাই দেখা, গতিকে মানে অকণমান তৎপৰতাৰে ব্যৱস্থাটো ল'ব লাগে। গতিকে কাৰণ মানে ৰাতিপুৱা এতিয়ালৈকে নাই, সেইটো বৰ বেয়া কথা আছে। তাতে আছিল, সেইটোতো বেলেগ কথা, এইটো বেলেগ বানত য'ত মানে ধৰক এনেকুৱা ধৰণৰ ইনচিডেণ্ট হৈছে বিচাৰিব লাগিব। গতিকে একদম সেইটো ইমিডিয়েট পঠিয়াব, হ'ব? চাওকচোন, এইটো বহুত বেয়া কালি ৰাতিৰ ঘটনা এতিয়া পঠাব, ৰাতিটো আহিছে ন, আহি পেলাই যেতিয়া বিচাৰি পাব সেই টাইমত গুচি গ'ল, চব গুচি গ'ল। মোৰ ৰাতিপুৱাই টেলি স্কুলত লৈ যাওঁ, দ্বিতীয় শ্ৰেণীত পঢ়ে, ভৱানীপুৰ মহেন্দ্ৰ কন্দলী জাতীয় বিদ্যালয়। তাতে দেউতাকো আছে নেকি? কি হ'ব, মই কেনেকৈ নিম? কোন ল'ৰাক মই এতিয়া লৈ যাম? ভগৱানৰ হেৰি কি কৰিব? ব্যৱস্থা ইতিমধ্যে বাইদেউ ক'লে, গোটেই বিভাগীয় কৰ্তৃপক্ষক, গতিকে ব্যৱস্থা গ্ৰহণ কৰি নিয়তিৰ প্ৰকৃতিৰ হেৰি এটা হ'ব লগা আছিল, এইটো তাক কোনেও বাধা দিব নোৱাৰে। বাকীখিনি আমি যিখিনি পাৰোঁ বাইদেউ খুব
দুখজনক ঘটনা আচলতে কাৰণ শিশু এটিৰ যিহেতু এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে অতিকৈ দুখজনক ঘটনা আৰু আমি আশা কৰিম যে তেনেকুৱা ঘটনা যাতে ভৱিষ্যতে আৰু কেতিয়াও নঘটে কাৰো লগতে কিন্তু আমি চাইছোঁ গতিকে ৰাইজৰো তেওঁলোকেও বিচাৰিছে যে মানে তেনেকুৱা যাতে পৰিৱেশ পৰিস্থিতি নহওক তাৰ বাবে আমি কেনেধৰণৰ আমি ব্যৱস্থা ল'ব পাৰোঁ সেইটো আমি চিন্তা চৰ্চা কৰিছোঁ যাতে আমি ধৰক ৰাস্তাৰ লগতে যাতে ৰেলিঙৰ ব্যৱস্থা কৰিব পাৰোঁ যাতে গাড়ী মটৰসমূহ যাতে ড্ৰেইনৰ ফালে নাযায় তেনেকুৱা যাতে ব্যৱস্থা আমি ভৱিষ্যত দিনত আমি যাতে কৰিব পাৰোঁ তাৰ বাবে আমিও ডিপাৰ্টমেণ্টৰ লগত কথা বতৰা পাতিম আৰু ৰাইজৰ ফালৰ পৰাও তেনেকুৱা ধৰণৰ তেওঁলোকৰ ফালৰ পৰা মতামত আৰু সাংসদগৰাকী উপস্থিত হোৱাৰ পিছতে কিছু তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছিল কিন্তু তাৰ আগলৈকে সকলো ভেকু ভাওনা এটি কণমানি নিৰ্দেশ হৈছে কেবিনেটত ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক কেবিনেটত লোৱা হৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ কিন্তু খুদ গুৱাহাটী মহানগৰীতে এটি কণমানি নিৰ্দেশ হ'ল কালি ৰাতিৰ পৰা নিশা 10:30 বজাৰ পৰা কিন্তু এতিয়ালৈকে উদ্ধাৰৰ নামত কেৱল মাত্ৰ এনেদৰে সিঁচা হৈছে জেচিপি লগাই প্ৰিয়ব্ৰত আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ হয় ৰশ্মিতা চাওক এটা পূৰ্ণ সম্ভাৱনা আহি পৰিছে যে ইয়াত যিটো ডাইভাৰচন আছিল এই ডাইভাৰচনটোৰে কেনেবাকৈ শিশুটো যাব পাৰে নেকি তাৰ ওপৰত কোনো সম্ভাৱনা আহি পৰিছে আৰু যাৰ বৰ্তমান সময়ত যাৰ আলোচনা চলিছে চৰ্চা চলিছে যে এই ডাইভাৰচনটোৰে কেনেবাকৈ ৰাস্তাৰ সিটো পাৰে যাব পাৰে নেকি বা ডাইভাৰচন অৰ্থাৎ ভিতৰৰ গলিত য'ত পৰিছিলে সেই গলিৰ পৰা ইয়ালৈ আহিব পাৰে নেকি তেনেধৰণৰ এতিয়া চৰ্চা মানে অভিযান চলি আছে হয় নিশ্চয়কৈ ইয়ালৈকে আহিব পৰা সম্ভাৱনাটো লৈ ইয়ালৈকে অভিযান চলাই থকা হৈছিল কিন্তু আমি যদি দেখুৱাবলৈ চেষ্টা কৰোঁ যে এই যি নলাটো দেখুৱাইছোঁ নলাটোৰ ভিতৰে ৰাস্তাটোৰ সিপাৰলৈ এটা কালভাৰ্ট গৈছে এই কালভাৰ্টটোৰ ভিতৰে কেনেবাকৈ শিশুটি গৈছে নেকি বা বানত পানীত প্ৰবাহিত হৈছে নেকি তাক লৈ এতিয়া সম্ভাৱনা প্ৰকট হৈছে আৰু যাৰ বাবে এতিয়া চিন্তা চৰ্চা চলোৱা হৈছে আলোচনা হৈছে গতিকে কি হ'ব আচলতে এই ৰাস্তাটো খনা এই নলা যথেষ্ট জাবৰ দেখিবলৈ পোৱা গৈছে প্ৰিয়ব্ৰত এইখিনি উঠাওঁতেও যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব হয় নিশ্চয়কৈ ইয়াৰ পৰা কিছু পৰিমাণে হ'লেও জাবৰ উঠাবলৈ চেষ্টা কৰা হ'ল কিন্তু যিমানখিনি জাবৰ চেষ্টা কৰা হ'ল যিমানখিনি জাবৰ উঠোৱা হ'ল আৰু উঠাই থাকিলে উঠিয়ে থাকিব এনেধৰণৰ এটা প্ৰক্ৰিয়া আচলতে যথেষ্ট জাবৰ আছে আৰু জাবৰ উঠোৱাৰ পৰা কোনো ধৰণৰ উত্তৰ ইতিমধ্যে নোলালে বা কোনো ধৰণৰ সমীকৰণ ইতিমধ্যে সফল হৈ নুঠিল কিন্তু পৰৱৰ্তী সময়ত গতিকে লক্ষণীয় হ'ব যে ৰাস্তাটোৱে যিহেতু এটা কালভাৰ্ট গৈছে কালভাৰ্টটো খনন কৰা হ'ব নেকি বা তাৰ ভিতৰত কিবা পৰ্যালোচনা চলোৱা হ'ব নেকি যে তাৰ ভিতৰে পৰীক্ষা কৰা হ'ব বা তাৰ ভিতৰত থাকিব পৰা সম্ভাৱনা আছে নেকি কিবা আলোচনা চলোৱা হ'ব ভৱিষ্যত সময়ত লক্ষণীয় হ'ব কিছু সময় পিছতে আচলতে গোটেই কথাখিনি স্পষ্ট হৈ পৰিব গুৱাহাটী মহানগৰীত এনেধৰণৰ ঘটনা বহু প্ৰত্যক্ষদৰ্শিতাত আছে বহু ভুক্তভোগীও থাকিব পাৰে গতিকে যদি সম্ভৱ হয় প্ৰিয়ব্ৰত আমি কিছু ভাষ্য যদি তেওঁলোকৰ পৰা লাভ কৰোঁ যে গুৱাহাটী মহানগৰীত আচলতে কেৱল এইটো ঘটনাই নহয় পূৰ্বতে উন্মুক্ত নলাত পৰি বহু দুৰ্ঘটনা সংঘটিত হৈছে বহু লোকে প্ৰাণ হেৰুৱাইছে আঘাতপ্ৰাপ্ত হৈছে বহুকেইগৰাকী বয়োজ্যেষ্ঠ নাগৰিকক তাত দেখিবলৈ পোৱা গৈছে যদি তেওঁলোকে কিছু এই মুহূৰ্তত ক'ব বিচাৰে হয় ৰশ্মিতা চাওক আমি বহুজন ব্যক্তিৰ সৈতে ইতিমধ্যে কথা পাতিছিলোঁ বা তেওঁলোকৰ মত জানিবলৈ চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকে জনাইছিল যে 8 বছৰীয়া এজন শিশু আছিল আৰু কেনেধৰণে বহু প্ৰত্যক্ষদৰ্শী আছিল বা বহু সহায় কৰিবলৈ যি স্থানীয় ব্যক্তিসকল আহিছিল তেওঁলোকো মত বিনিময় কৰিবলৈ চেষ্টা কৰিছিলোঁ জানিবলৈ চেষ্টা কৰিছিলোঁ আমি এজন ব্যক্তিৰ সৈতে বৰ্তমান কথা পাতিম যে আপুনি শিশুজনক জানিছিল জানো মোৰ স্কুলত পঢ়িছিল মই প্ৰধান শিক্ষক হয় মহেন্দ্ৰ কন্দলী একাডেমী ক্লাছ 2ত পঢ়িছিল খুব অমায়িক ল'ৰা আছিল মানে লগৰ বন্ধুৰ লগত ধুনীয়াকৈ থাকি মানে নিয়মিতভাৱে স্কুলত আহি পৰিপাটিকৈ আহে পঢ়া শুনাত ভাল আমি খুব মৰ্মাহত হৈছোঁ আমি গোটেই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আপুনি কেতিয়ালৈ খবৰ পালে মোক এই আমাৰ এওঁ ৰাতিপুৱা ফোন কৰিছিল আমাৰ প্ৰাঞ্জল আমাৰ গুৱাহাটী ছাত্ৰ সন্থাৰ আমাৰ হেৰি হয় তেওঁ মোক ফোন কৰিছিল ছাৰ এনেকুৱা এটা ঘটনা ঘটিছে তাৰপিছত মই স্কুলত গৈ আমি গোটেইখিনি সৰজমিন তদন্ত কৰি আমি জানি লৈ ফোন চোন কৰিলোঁ তাৰপিছত আমি স্কুলত গোটেই শোকসভা কৰিলোঁ আৰু আজি স্কুল ছুটি দিছোঁ মোক এওঁ কৈছিল তাৰমানে ছাত্ৰ এটা মৰ্মান্তিক ঘটনা এটা শুকাব ঘটনা আৰু এনেধৰণৰ ঘটনা আচলতে হ'ব নালাগে আৰু নলাটো উন্মুক্ত অৱস্থাত থকাৰ কাৰণে বহুতে ক'ব বিচাৰিছে যে এনেধৰণৰ ঘটনা এটা সংঘটিত হ'ল আৰু গুৱাহাটীৰ বিভিন্ন স্থানত আচলতে এনেধৰণৰ নলা নৰ্দমা আছে বা এনেধৰণৰ অৱস্থাত বহু ৰাস্তা বাট পথ বৰ্তমান আছে গতিকে বাট পথবোৰে জীৱনৰ প্ৰতি মানুহৰ জীৱনৰ প্ৰতি মহানাগৰিকৰ প্ৰতি ভাবুকিটো কঢ়িয়াই আনিছে একদম নিশ্চিতভাৱে সঁচা এইটো গতিকে আমি এই ভৱিষ্যতে যাতে এনেকুৱা ঘটনা ঘটি নাথাকে আমি প্ৰতিবাৰে ঘটনা ঘটিলে কওঁ যে ভৱিষ্যতে আৰু ঘটিব নালাগে কিন্তু এই ভৱিষ্যতে আৰু ঘটিব নালাগে এই শব্দটো আচলতে আমি এৰিব লাগে আৰু কেনেকৈ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ বা আমাৰ চৰকাৰখনক
মানে অনুৰোধ কৰোঁ যাতে এনেকুৱা ঘটনা আৰু দ্বিতীয়বাৰ নঘটে, এনেকুৱা মৰ্মান্তিক ঘটনা দুখ আমি পাবলগীয়া নহয়। এইখিনি গুৱাহাটী ছাত্ৰ সন্থাৰ প্ৰতিনিধি আছে আমাৰ লগত, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে এনেধৰণৰ ঘটনা সংঘটিত হয়, সকলোৱে শোকসভা পাতে, সকলোৱে সান্তনা প্ৰদান কৰে আৰু তাৰ পাছত কামনা কৰে যে এনেধৰণৰ ঘটনা পুনৰাবৃত্তি নহওক। কিন্তু বাৰে বাৰে গুৱাহাটী মহানগৰীৰ বাট পথত বাৰে বাৰে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ধৰণৰ দুৰ্ঘটনাত এনেধৰণৰ দুৰ্ঘটনাত আচলতে যি জীৱন যোৱাটো যেন সুলভ হৈ পৰিছে, মৃত্যু যেন সুলভ হৈ পৰিছে। কি ক'ব? অতি মৰ্মান্তিক দুখৰ বিষয়। ক্লাছ 2মান শ্ৰেণীৰ ছাত্ৰ এজন আমাৰ মাজত নোহোৱা হৈ আছে। আমি আশা কৰিম তেওঁক যেন উদ্ধাৰ কাৰ্য সোনকালে সম্পন্ন কৰি আমি শিশুটিক উদ্ধাৰ কৰিব পৰা যায়। পৰিয়ালক কি বুলি সান্তনা দিম, এইটো ভাষা নোহোৱা হৈছে। ধৈৰ্য ধৰাৰ সময়খিনি আমি পৰিয়ালত আমি আছোঁ, আমি পৰিয়ালক সাহস দিছোঁ ছাত্ৰ সন্থাৰ পৰা। আৰু এই দুখৰ সময়ত আমি প্ৰিয়ব্ৰত, গুৱাহাটী মহানগৰী স্মাৰ্ট কৰাৰ বাবে বহু অভিলাষী আঁচনি গ্ৰহণ কৰে, তাৰ মাজতে এটি শিশু যদি এনেদৰে নলাত পৰি এতিয়ালৈকে উদ্ধাৰ কৰিব নোৱাৰে, তাক কি ক'ব? প্ৰশাসনে সেই অঞ্চলত যাবলৈ বাধা বা নিষেধাজ্ঞা আদি এইটো বন্ধৰ ব্যৱস্থা কৰিব, তেতিয়াহ'লে সেই অঞ্চলৰ মানুহ কমচে কম নাযায়। কিন্তু যিহেতু বানপানীৰ সময় সকলোৱে সোনকালে ঘৰ পোৱাৰ এটা হেঁপাহ থাকে যে সোনকালে পানী নহওঁতে ঘৰ পাব লাগে, তো সেনেকুৱা ধৰণৰ অৱস্থাত হৈছিলে কিজানি খুব সময় তেওঁলোকে ঘৰ পোৱাৰ চেষ্টা কৰিছিলে, সেই সময়তে ঘটনাটো ঘটিছে। অতি হৃদয় বিদাৰক ঘটনা। আমাৰ 2মান শ্ৰেণীৰ ছাত্ৰ আমি এতিয়া নিখোজ অৱস্থাত আছে। আমাৰ ফালৰ পৰা আমি মানে বৰ দুখ অনুভৱ কৰিছোঁ আৰু আমি ভগৱানক প্ৰাৰ্থনা কৰিছোঁ অতি সোনকালে শিশুটি উদ্ধাৰ হয়। 16-17 ঘণ্টা উকলি গৈছে ঘটনা হোৱাৰ পৰা বৰ্তমানলৈকে। আৰু স্মাৰ্ট গুৱাহাটী নামৰ যিটো প্ৰকল্প, বিভিন্ন ধৰণৰ প্ৰকল্প গ্ৰহণ কৰি থকা হয়, স্মাৰ্ট গুৱাহাটীৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী, বিভিন্ন ধৰণৰ আচলতে ফটাঢোলতা বজাই থকা হয় বুলি ক'লোঁ। কিন্তু বৰ্তমান সময়ত 17-18 ঘণ্টা পাৰ হৈ গ'ল, এনে এটা উন্মুক্ত নলাত পৰি এনে এটা দুৰ্ঘটনা সংঘটিত হ'ল। কি হৈছে মানে স্মাৰ্ট গুৱাহাটী পপুলাছনটো উদঙাই দিছে এই ঘটনাবোৰে, নহয়? এই সময়ত একচুৱেলি ক'ব ভাষা নোহোৱা হৈছে, কি ক'ম। কিন্তু এটা কথা স্পষ্ট যে চৰকাৰে যদি এইবিলাক গুৰুত্ব অকল কামৰ নামত কাম কৰিলে নহ'ব, অকল কাগজৰ নামত কাগজ, কামৰ নামত কাম নহয়, কামটো কিমান শতাংশ হৈছে চৰকাৰে সেইটো গুৰুত্ব দিব। কামটো হৈছে নে নাই, না অকল ঠিকাদাৰে কাম কৰিব লাগে কাৰণে কাম দিছে, বিভাগে কাম দিব লাগে কাৰণে কাম দিছে, সেইটো হৈ আছে নেকি? আমাৰ সেনেকুৱা অনুভৱ হৈছে যে কামসমূহ ভালকৈ হোৱা নাই আৰু পৰিপাটিকৈ কামসমূহ নোহোৱাৰ ফলত এনেকুৱা হৈছে। এইখিনি সময় বোকা চুটিৰ সময় নহয়, এইখিনি সময় আৱেগিক সময়। আমি কাকো এতিয়া দোষাৰোপ কৰিব জানে, কিন্তু এটা কথা স্পষ্ট যে এনেকুৱা ধৰণৰ শিশু যেন আৰু নিখোজ হ'ব লগা নহয়, তাৰ বাবে চৰকাৰে গুৰুত্ব আৰোপ কৰিব লাগে। প্ৰতিবাৰে কোৱা হয় এনেধৰণৰ ঘটনা। প্ৰিয়ব্ৰত, ধন্যবাদ জনাইছোঁ যাতে এনে ঘটনা পুনৰাবৃত্তি নহয়। কিন্তু ইটোৰ পিছত সিটো ঘটনা গুৱাহাটী মহানগৰীত সংঘটিত হৈ আছে। ক'ৰবাত উন্মুক্ত নলাত মৰি ছাত্ৰীৰ মৃত্যু হৈছে, ক'ৰবাত দুৰ্ঘটনাত পতিত হৈছে, কোনো বৃদ্ধ লোক উটি গৈছে। এনেধৰণৰ ঘটনা গুৱাহাটী মহানগৰীত কিন্তু সঘনাই সংঘটিত হৈছে। আৰু এইবাৰ কৃত্ৰিম বানপানীৰ কবলত পৰি এটি শিশু এতিয়ালৈকে নিখোজ হৈ আছে। অবিনাশ চৰকাৰ নামৰ 2য় শ্ৰেণীৰ ছাত্ৰটিৰ কিন্তু কোনো ধৰণৰ সন্ধান এতিয়ালৈকে উলিয়াব পৰা হোৱা নাই। শোকস্তব্ধ পিতৃ মাতৃ, উদ্ধাৰ অভিযান অব্যাহত আছে।